তাৰাবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন সহ আটক ড্ৰাগছ ব্যৱসায়ী বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান এইবাৰ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন সহ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী ধৃত ড্ৰাগছ ব্যৱসায়ীটো চাটাগাঁৱৰ মানিকালীৰ পুত্ৰ ৰাহুল আমিন বুলি জানিব পৰা গৈছে উল্লেখ্য যে গোপন খবৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চাটাগাঁৱৰ ৰাহুল আমিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযানখনত ৰাহুল আমিনৰ ঘৰৰ পৰা সন্দেহযুক্ত হেৰইন ভৰ্তি 16টা প্লাষ্টিকৰ কণ্টেইনাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ধৃত ৰাহুল আমিনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে দীৰ্ঘদিন ধৰি ৰাহুল আমিনে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ড্ৰাগছৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে চলাই অভিযানৰ বাবে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ কি হৈছিল ইয়াত চাটাগাঁৱৰ নুৰুল হক চাটাগাঁও আপোনাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত আমাৰ গাঁৱৰ মহম্মদ মানিক আলী আহমেদৰ ল'ৰা বহুদিন আগৰ পৰাই ড্ৰাগছ দেখা কৰি আছে কিন্তু আমি ধৰিব পৰা নাই আজি আমি হাতলৈকে ধৰিছোঁ কিমান ড্ৰাগছ পাইছে তালত 16টা ড্ৰাগছ হেৰি পাইছোঁ নৱপ্ৰজন্ম ধ্বংস হৈ যাই আছে ড্ৰাগছ আসক্ত হৈ কি ক'ব গাঁৱৰ মানে কি ক'ম আৰু এই বস্তুটোৰ কাৰণে গাঁওখনে ধ্বংস দেখা ফালদীয় ধ্বংস চুৰি মানে যিমান যি ধ্বংস হ'ব লাগে আৰু ইয়াৰ ওপৰত ধ্বংস নাই আৰু ইমানখিনি হৈ আছে গাঁওখন একদম জখৰ তলত গৈ আছে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আশা কৰোঁ যাতে এই বস্তুটো নিৰাময় হয় আৰু আমাৰ গাঁওখন উদ্ধাৰ হয় তাৰ কাৰণে আপোনালোকৰ মানে বহুত আহ্বান চেষ্টা কৰোঁ আপোনালোকে এই বস্তুৰ প্ৰতি অলপ তদন্ত কৰি বা ভাল এটা শাস্তি দিব বুলি আমাৰ এই ভিডিঅ'ৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ থাকিল